এতিয়া এই মায়াৰ মাজতে চৈতন্য ঈশ্বৰ বিৰাজমান মায়াটোহে মিছা তেওঁৰ স্বকীয় সত্তাটো কিন্তু সত্য বস্তু যিদৰে আমি দেখি থকা সূৰ্যটো আমি চকু মেলি চাব পাৰোঁ জানো নোৱাৰোঁ আমি সূৰ্যটো নেদেখিব পাৰোঁ কিন্তু ৰাতিপুৱাটো পোহৰটো দেখোঁ নে নেদেখোঁ এয়াই ভগৱানৰ শক্তি আমি ভগৱানক নেদেখিব পাৰোঁ কিন্তু তেওঁ পোহৰটো দেখা পাব পাৰোঁ সেইটো কাৰণে সূৰ্য উদিত হোৱাৰ আগতে পৃথিৱীখন পোহৰ হয় বহুত সময়ৰ পাছতে আমি সূৰ্যটো দেখোঁ হয়নে পোহৰখিনি ক'ৰ পৰা আহে আমিতো সূৰ্যটো দেখা নাছিলোঁ হয়নে বাৰু গতিকে ভগৱানক আমি দেখাটো সত্য নহয় ভগৱানক আমি অনুভৱ কৰিব পৰাটোহে সত্য এই অনুভৱৰ যি মহান গুণ এই গুণটো লাভ কৰিবলৈ হ'লে কি হ'ব লাগিব সমগুণটো বুজিব লাগিব এই সমগুণটো যদি আমাৰ মনলৈ আহে আমাৰ ইন্দ্ৰিয়বিলাক দমন হ'ব ইন্দ্ৰিয়বিলাক দমন হ'লে কি হ'ব আমি কাণেৰে কৃষ্ণৰ কথা শুনিবলৈ বিচাৰিম মুখেৰে কৃষ্ণৰ গুণ গাবলৈ বিচাৰিম আৰু আমাৰ কৃষ্ণ প্ৰাপ্তিৰ যিটো বাসনা এই বাসনাটো তীব্ৰ হ'ব এতিয়া ভগৱান কৃষ্ণই কৈছে হে মোৰ পাণ্ডৱ উদ্ধৱ সেইটোৱেই মোৰ দম গুণ তোমাৰ ইন্দ্ৰিয়বিলাকক যে তুমি বাহিৰলৈ যোৱাৰ পৰা বন্ধ কৰিলা দমন কৰিলা তোমাৰ ইন্দ্ৰিয়বিলাকক যে তুমি মোৰ চিন্তা মোৰ ভাৱ আৰু মোৰ উপাসনাত তুমি লগাই দিব পাৰিলা এয়া মোৰ দমগুণ এই দমগুণটোৰ বিষয়ে ভগৱান কৃষ্ণই অতি সুন্দৰ সংজ্ঞা উদ্ধৱ মহন্তক দিছে যে মূৰৰ কথা শুনৈ কৰ্ণে মুখে বোলৈ নাম যিটো হস্ত দুই মাত্ৰ মূৰত কৰৈ খাওঁ আমি হাত দুখনে কি কৰোঁ অকল নিজৰ কাৰণে খাওঁ হয়নে বাৰু হাত দুখনে নিজৰ কাৰণে পিন্ধো হয়নে নহয় নিজৰ বস্তুবিলাকো ভগৱানৰ কৰি ল'ব পৰা যায় কেনেকৈ কৰিব পৰা যায় অন্ন সন্মুখত পোৱাৰ লগে লগে অন্নক অন্নব্ৰহ্মৰ ৰূপত চাব লাগিব হে জগতৰ হৰি এই অন্নৰ প্ৰতিটো কণাত ৰস হৈ তুমি আছা হয়নে বাৰু তোমাৰ কৰ্ম কৃষ্ণৰ কৰ্ম এই অন্ন যদি মই পান কৰিম তুমি পৰমাত্মা প্ৰতিটো বস্তু তুমিহে পান কৰা গতিকে এই অন্ন মই তোমাক অৰ্পণ কৰিম এয়া কৃষ্ণ কৰ্ম হৈ গ'ল ভাৱনাতে আচল শক্তিটো লুকাই আছে সেইটো কাৰণে অন্ন কৃষ্ণক অৰ্পণ নকৰাকৈ কেতিয়াও ল'ব নেলাগে কৃষ্ণ হ'ল পৰমাত্মা সেইটো কাৰণে কৃষ্ণক যদি অৰ্পণ কৰা হয় বিষ খালে সিও অমৃত হৈ যাব কাৰণ কৃষ্ণ সত্তাৰ সমান শক্তিশালী বস্তু জগতত একো নাই সেইটো কাৰণে সগৰ গৰ্ভত থাকোঁতে মাতৃক বৈ মাতৃয়ে বিষ পান কৰাই দিছিলে সগৰৰ ভাত যায় ভগৱানক উপাসনা কৰি থাকে সদায় বিষটো অমৃত হৈ গ'ল খুৱাইছিলে বিষ কালকুট তেওঁ ভগৱানৰ নাম লৈ থাকে আৰু সেই বিষখিনি খুৱাবৰ সময়ত তেওঁ কি কৰিছিলে হে মই ভাবি থকা ভগৱানজন যি দিছে এয়া তোমাৰ অমৃত এয়া মই তোমাক অৰ্পণ কৰি দিলোঁ সগৰ গৰ্ভত আছিলে সগৰ নমৰিলে সগৰ ভূমিষ্ঠ হৈ গ'ল আৰু সগৰে জন্ম দিলে ৬০,০০০ পুত্ৰ ৬০,০০০ পুত্ৰক কোনেও বলে নোৱাৰে কিয় মাতৃৰ ভাৱ ভক্তি আৰু সামৰ্থ্য ভগৱান আছিলে এইবিলাক আমাৰ শাস্ত্ৰই ভগৱানৰ শক্তি আৰু মহিমা আমাক দেখুৱাব বিচাৰিছে সেইটো কাৰণে ভগৱান কৃষ্ণক উপাসনা কৰি ভগৱান কৃষ্ণৰ কথা কৰ্ণৰ ৰন্ধেৰে শ্ৰৱণ কৰি আমাৰ জীৱনৰ সমস্ত কৰ্ম আমি ভগৱান কৃষ্ণক যদি অৰ্পণ কৰি দিব পাৰোঁ তেতিয়াহ'লে সেয়া হ'ব কৃষ্ণ কৰ্ম এতিয়া ভাগৱত শাস্ত্ৰই কি বুলি কৈছে যে হে মোৰ প্ৰাণৰ সখী উদ্ধৱ প্ৰতিটো জীৱনৰ কৰ্মই তুমি মোৰ কৰ্ম কৰিবা এতিয়া ভগৱান কৃষ্ণৰ কৰ্মৰ বৈশিষ্ট্য এটা আছে আমাৰ কৰ্মবিলাকে আমাক বন্ধনত বান্ধে কৃষ্ণৰ কৰ্মবিলাকে আমাক বন্ধনৰ পৰা খোলে সেইটো কাৰণে কৃষ্ণই সেই তত্ত্বটো দেখুৱাইছে শিশু লীলা মাতৃ যশোদাই কৃষ্ণক বান্ধিবৰ কাৰণে ১০০ডাল ৰছী আনিলে ১০০ডাল ৰছী অনা স্বত্তেও কৃষ্ণক বান্ধিব নোৱাৰিলে কিমানে মাতে কিমান বুলিয়ে মাতে তথাপিতো কৃষ্ণ পৰমাত্মাই বুজাই দিয়া নাই যে মোক বান্ধিবলৈ ৰছী ধোৱাব নালাগে মাকক তথাপিতো বুজাই নিদিলে যে তুমি যিমানবিলাক ৰছী আনিছা এইবিলাক ভৱজৰি মায়াজৰি
তুমি মোক পুত্ৰ বুলি মানিছা, তুমি মোক তোমাৰ বংশৰ বুলি মানিছা, মই তোমাক আমনি কৰোঁ বুলি মানিছা, তোমাক মই দুষ্টামি কৰোঁ বুলি মানিছা, প্ৰতিটো কথাতে তুমি কেৱল মোৰ কৰি মোক মানিছা। ক'ত মানিব পাৰিবা? হয়নে? মোক বান্ধিবলৈ ইমানখিনি ৰছীৰ প্ৰয়োজন নাই। আৰু মাকে কপালৰ ঘামখিনি মচি কৃষ্ণৰ শিৰত হাত দুটা থৈ ক'লে, মোক কানাই তোক আৰু বান্ধিব নোৱাৰো, তই কিবা এটা কৰ। গতিকে এই সম আৰু দম, এটা হ'ল এক আঙুল সম, অন্য আঙুল হ'ল দম। এই দুআঙুল যদি জৰি হয় তেতিয়াহ'লে কৃষ্ণ বস্তুক বান্ধিব পৰা যাব। মাতৃ যশোদাৰ ওচৰত সেই দুআঙুলেই নাছিলে। এইটো কাৰণে উদ্ধৱ মহন্তৰ প্ৰথম প্ৰশ্নটোতেই কৃষ্ণক বান্ধিবৰ কাৰণে ভকতে যে ভগৱান কৃষ্ণক বান্ধি তেওঁৰ হৃদয়ৰ উৰালত যে ৰাখিব পাৰে তাৰ প্ৰমাণ ভাগৱতৰ দশম স্কন্ধত আমাক দিছে। একাদশ স্কন্ধত আমাক সেই তত্ত্বখিনি দেখুৱাইছে। বোলে কি? যদি কৃষ্ণক বান্ধিব বিচাৰিছা, উদ্ধৱে যেনেকৈ বান্ধিব বিচাৰিছে তেনেকৈ বান্ধিবলৈ যত্ন কৰা। বোলে কি? সমতা গুণ আৰু দম গুণ তোমাৰ হৃদয়ত তুমি কৰ্ষণ কৰা। এই ঈশ্বৰীয় গুণবিলাকৰ যদি কৰ্ষণ নহয় তেতিয়াহ'লে কৃষ্ণ বস্তুৰ প্ৰকাশ তোমাৰ লগত নহ'ব। একাদশ স্কন্ধ পদে এতিয়া আমাক আকৌ বাকীখিনি হ'ব। প্ৰথম সুধিলে উদ্ধৱে কি সম, তাৰ পাছত ক'লে দম। এতিয়া ভগৱান কৃষ্ণই তৃতীয় প্ৰশ্নটো উত্তৰ দিব। বোলে কি? ক্ষমা মানে কি? যদি আমাৰ মনত সমতা প্ৰতিষ্ঠা নহয়, যদি আমাৰ ইন্দ্ৰিয় দমন নহয়, তেতিয়াহ'লে আমি ক্ৰোধী হ'ম, আমি জেদী হ'ম, আমি প্ৰতিশোধ পৰায়ণ হ'ম। যদি আমাৰ কায় বাক্য মন ভগৱান কৃষ্ণত অৰ্পণ হয়, আমাৰ ইন্দ্ৰিয়কেইটা যদি আত্মামুখী হয়, কৃষ্ণত আশ্ৰিত হয়, তেতিয়াহ'লে আমি মান সন্মান ৰাগ দেশ এইবিলাক ভগৱান কৃষ্ণক অৰ্পণ কৰিম। হে প্ৰভু, এই যদি সন্মান হানি হোৱা দুখ যান্ত্ৰণা কষ্ট মিলাইছা, এয়া তোমাৰ উপহাৰ। তোমাৰ উপহাৰক লৈ মোৰ অহংকাৰো নাই আৰু তোমাৰ উপহাৰক লৈ মোৰ কোনো অসন্তুষ্টিও নাই। তুমি যি মিলাইছা ইয়াত তোমাকে অৰ্পণ কৰিছোঁ। এতিয়া কোনোবাই যদি অসন্মান কৰিছে, তাক যদি সহন কৰি ধৈৰ্য সহকাৰে ভগৱানত যদি অৰ্পণ কৰিব পৰা যায়, তেতিয়া ভগৱান কৃষ্ণই কৈছে বোলে কি? মোৰো পৰাজয় হৈ যাব। কাৰ পৰাজয় হ'ব? ভগৱানৰ পৰাজয় হৈ যাব। বোলে মোৰ ক্ষমাৱন্ত ভকতজনৰ মই কেতিয়াও পৰাজয় হ'বলৈ নিদিওঁ। বোলে কিয় মই মোৰ ক্ষমাৱন্ত ভকতজনৰ পৰাভৱ হ'বলৈ নিদিওঁ? দশম স্কন্ধত দিছে ভিগু পৰীক্ষা। ক্ষমাটো ভগৱান কৃষ্ণৰ কিমান মহৎ গুণ। ক্ষমাগুণ নহ'লে যে ভকত হ'ব নোৱাৰে, এই কথাটো বুজাবলৈ গৈ দশম স্কন্ধত ভিগু পৰীক্ষা দিছে। ঋষিসকলৰ সপ্তবহীত আলোচনা কৰিলে এই তিনিজন ঈশ্বৰৰ ভিতৰত কোনজন শ্ৰেষ্ঠ? ব্ৰহ্মা, বিষ্ণু আৰু শিৱ। এতিয়া সকলোৱে কৈছে কেনেকৈ শ্ৰেষ্ঠ, কেনেকৈ জানিবা? আমি যজ্ঞ কৰোঁতে সকলোকে পূজা দিওঁ, কাকো বঞ্চিত নকৰোঁ, আমাৰ কাৰণে সকলো সমান। এতিয়া সকলোৱে লগ হৈ কি কৰিলে? বোলে পৰীক্ষা কৰি চাব লাগিব, তেতিয়াহে গম পোৱা যাব। ঋষিসকলে ক'লে বোলে পৰীক্ষা কোনে কৰিব? বোলে পৰীক্ষা কৰা এজন আছে নহয়। বোলে কি? এই ভাৰ্গৱ ভিগু। এই ভিগুৰ কন্যা লক্ষ্মীক ভগৱান নাৰায়ণে বিবাহ কৰাইছে।
এওঁৰ লগত ভগৱানৰ আগৰ পৰাই বহুত বুজা পৰা আছে গতিকে এই ভিগুকে পৰীক্ষা কৰিবলৈ পঠোৱা এতিয়া ভিগুৱে ক'লে পিছে মই প্ৰথম ক'লৈ যাম বোলে প্ৰথম ব্ৰহ্মলোকলৈ যাবা ব্ৰহ্মাৰ ওচৰলৈ বোলে তাৰ পাছত কৈলাশলৈ যাবা শিৱৰ ওচৰলৈ যাবা বোলে তাৰ পাছত বিষ্ণু ধামলৈ যাবা এতিয়া ব্ৰহ্মাদেৱৰ ওচৰলৈ গ'ল ব্ৰহ্মাদেৱে ব্ৰহ্মস্তুতি শুনি আনন্দত আত্মহাৰা হৈ আছে অৰ্থাৎ ব্ৰহ্মাৰ সেৱকসকলে ব্ৰহ্মাক উপাসনা কৰি স্তুতি কৰি আছে ব্ৰহ্মা তাতে বিভোৰ হৈ আছে ভিগু গৈ দুৱাৰমুখত ৰৈ আছে হে ব্ৰহ্মাদেৱ হে ব্ৰহ্মাদেৱ হে ব্ৰহ্মাদেৱ ইমান মাতিছে ব্ৰহ্মাই নাই মাতা আপোনালোকক আৰু এটা কথা জনাই দিব লাগিব ভিগু হ'ল ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মাক ভিগুৱে কিয় নাম কাঢ়ি মাতিছিলে পিতৃ বুলি সম্বোধন কৰা নাছিলে কিন্তু হে ব্ৰহ্মাদেৱ বুলি সম্বোধন কৰিছিলে যদিও ব্ৰহ্মাই ভিগু আদি ঋষিক তেওঁ ছালৰ পৰা জন্ম দিছিলে সৰস্বতীত মোহিত হোৱাৰ পাছত ব্ৰহ্মাই সেই দেহটো ত্যাগ কৰিছিলে সেইটো কাৰণে তেওঁ 10জন পুত্ৰ বয়সত তেওঁতকৈ ডাঙৰ হৈ থাকিলে সেইটো কাৰণে সেই পুত্ৰসকলে ব্ৰহ্মাদেৱে নতুন জীৱন লাভ কৰি বয়সত সৰু হৈ থাকিলে সেইটো কাৰণে ব্ৰহ্মাদেৱক ব্ৰহ্মাদেৱ বুলি সম্বোধন কৰে আসনখন একেই থাকিলে কিন্তু আয়ুৰ ফালৰ পৰা তেওঁলোক সৰু হ'ল এতিয়া ব্ৰহ্মাদেৱক ভিগুৱে ব্ৰহ্মাদেৱ বুলি সম্বোধন কৰিছে সেইটো কাৰণে ব্ৰহ্মাদেৱতকৈ শিৱ ডাঙৰ হৈ থাকিলে কাৰণ শিৱৰ দেহ ত্যাগ নাই কৰা তেতিয়া ব্ৰহ্মাদেৱক প্ৰশ্ন সুধিলে হে ব্ৰহ্মাদেৱ কৰিলে একো উত্তৰেই নাপালে ভিগুৱে গৈ ব্ৰহ্মাক ক'লেগৈ বোলে ব্ৰহ্মসত্ৰত অতিথি সংস্কাৰৰ ব্যৱস্থাটো উঠি গ'ল নেকি গৃহলৈ অতিথি আহিলে ঈশ্বৰ জ্ঞান কৰিব লাগে হে ব্ৰহ্মাদেৱ তুমি তোমাৰ ভাৱত নিজেই বিভোৰ হৈ আছা তুমি অতিথিকো সৎকাৰ কৰিব নজনা হ'লা এতিয়া ব্ৰহ্মাই ভিগুক গালি পাৰিলে মই ব্ৰহ্ম বাক্যৰে তোমাক ভস্ম কৰি দিলোহেঁতেন কিন্তু তুমি মোৰ পুত্ৰ মই তোমাৰ প্ৰতি সদায় দয়া ৰাখোঁ গতিকে মই ক্ৰোধৰ বশৱৰ্তীও নহওঁ হে ভিগু জ্যেষ্ঠজনক এনে বাক্য নক'বা নাপায় এতিয়া ভিগুৱে খুব হাঁহিছে আৰু প্ৰথমটো পৰীক্ষা পাই গ'ল মানে 2 নম্বৰটো পৰীক্ষা ল'বৰ কাৰণে কৈলাশ ধামলৈ গ'ল কৈলাশ ধামত এইজন মহাবৈষ্ণৱে হৃদয়ত ৰাম নাম জপ কৰি সহস্ৰ বছৰ ধ্যান কৰি আছে নন্দী ভিংগিয়ে গৈ পেলাই শিৱক ক'লেগৈ বোলে ঋষি আহিছে বোলে বহিবলৈ দিয়া মই ধ্যানৰ পৰা উঠি ল'ব লাগিব এতিয়া ঋষিয়ে গৈ যেতিয়া শিৱক মাতিছে শিৱই নেমাতে শিৱ ধ্যানত আছে শেষত শিৱক এই ঋষি ভিগুৱে ক'লে আৰু যে অনাচাৰী বুলি শিৱক কৈছিলে সঁচাকৈ অনাচাৰী লগে লগে পাৰ্বতী খং উঠি গ'ল মোৰ স্বামীক কিয় অনাচাৰী বুলি ক'ব তেওঁতো ভগৱানকে উপাসনা কৰি আছে অকণমান ধৈৰ্য ধৰা তুমি অকণমান সময় ৰোৱা তেতিয়া শিৱক কৈছে যে তুমি অতিথি সৎকাৰ কৰিব নাজানা তেতিয়া শিৱই কি ক'লে হেৰা ভিগু অতিথি দেৱ আহিছে অতিথিক মই ঈশ্বৰ পূজা কৰিম কিন্তু মই মোৰ সাধনাটোৰ পৰা আঁতৰ হৈ গ'লে এতিয়া সাধনা আধৰুৱা হ'লে অপৰাধ হ'ব নহয় এতিয়া ভিগুৱে যুক্তি তৰ্ক কৰিলে শিৱই কৈছে তৃতীয় নেত্ৰৰ পৰা আত্মাৰূপ শক্তি বাহিৰ কৰি মই তোমাক এতিয়া ভস্ম কৰি দিম তুমি ঋষি হৈ কিয় এনেকুৱা অনাচাৰী হৈছা লগে লগে দেৱঋষি নাৰদ আহি উপস্থিত হৈ গ'ল নাৰদে ক'লে তিনত্ৰক সামৰা ভিগুক জ্বলাব নালাগে তুমি নিজেই জ্বলিলা তোমাৰ পৰাজয় হ'ল এওঁ তোমাক পৰীক্ষা কৰিছিল তাৰ পাছত ভিগু গৈ ক'ত পালেগে বিষ্ণু লোক পালেগে বিষ্ণু লোকৰ ঘটনা নহয় দুৰ্ঘটনা শিৱকটো চকু মুদি উপাসনা কৰি থকা দেখিলে ব্ৰহ্মাই ব্ৰহ্মস্তুতি শুনি থকা দেখিলে আৰু ভগৱান বিষ্ণুৱে যি কৰি আছে ভিগুৰটো একেবাৰে কপাল ফুটি গ'ল ভগৱান বিষ্ণুৱে কি কৰিছে লক্ষ্মী মাতাক হাতত ধৰি মুখলৈ চাই ভিগু হৈ আছে যিজন বিষ্ণুৱে কাৰো মুখলৈকে নেচায় এইজন বিষ্ণুৱে দেখোন লক্ষ্মী মাতাৰ মুখলৈ চাই বিভুৰ হৈ আছে কি কথা তেতিয়া ভিগুৰ আৰু খং উঠিলে হে বিষ্ণু বুলি শতবাৰ মাতিলে বিষ্ণুৱে উত্তৰ নিদিলে
এতিয়া ভিগুৱে ভাবিলে এই তই মায়াৰ পাশত বন্দী হৈ আছ, তোক এনেকৈ জগালে নহ'ব, যিটো উত্তম পন্থা মই আজি সেইটো গ্ৰহণ কৰিব লাগিব। সেই বুলি ঋষিসকলক স্মৰণ কৰি ল'লে আৰু যে তোমালোকে মোক দায় দোষ নধৰিবা, পৰীক্ষা এতিয়া এওঁ ল'বনে মই ল'ম, মোৰ ল'ব, এয়া এতিয়া কিন্তু সংকটত। কি কৰিলে? ভিগুৱে খুব জোৰেৰে গৈ মস্ত থিয়গুৰ এটা ভগৱান বিষ্ণুৰ বক্ষত উঠাই দিলে। ভগৱান বিষ্ণুৱে নিজৰ মায়াৰ ভ্ৰমৰ পৰা নিজক মুক্ত কৰি ভিগুৰ মুখলৈ চাই কান্দি কান্দি ভিগুৰ চৰণত ধৰি ভিগুৰ চৰণখন আঁঠুত থৈ তেওঁ কোমল অমৃতময় হাতেৰে মালিচ কৰি কৰি ক'বলৈ ধৰিলে, হে ঋষি শ্ৰেষ্ঠ, হে মোৰ গৃহপাতি অতিথি ভগৱান, মোৰ এই পৰ্যসম কঠিন এই বক্ষত তোমাৰ এই সুকুমল বামনৰ ভৰিৰে আঘাত কৰি তুমি যে কিমান কষ্ট পালা, এই কষ্ট মই আজি সহ্য কৰিব নোৱাৰো। ভিগুৱে হুক হুককে কান্দি গ'লে, তোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাওঁ ৰাম ৰাম। মাধৱে এই দুটা ভিগু স্তুতি দিছে কঁকাল। ভিগুৱে ভগৱানক স্তুতি কৰিলে, হে বিষ্ণু, তোমাৰ বিষ্ণুৰ মায়াৰ সমান শক্তিমন্ত বস্তু এই জগতত একো নাই। এই লক্ষ্মীৰূপী জগতৰ প্ৰতিটো বস্তুকেই তুমি পৰিধান কৰি আছা, সেইটো কাৰণে চৈতন্য হৈ আছে। এই লক্ষ্মী মাতাৰ মুখলৈ তুমি নোচোৱা, এই জগতৰ প্ৰতিটো বস্তুৱে তোমাক চাই থাকে, তুমি মোক সেইটো বুজাইছিলা। মই কিন্তু অজ্ঞানে বুজি নাপালো তোমাৰ বিষ্ণুৰ মায়া। আৰু তুমি মোৰ চৰণ চুই এই চৰণ মালিচ কৰি কৰি তুমি যে ইমান ক্ষমাৱন্ত, ইমান দয়াশীল, ইমান যে তুমি গভীৰ গুণৰ গৰাকী, তুমি মোক এই কথাটো জনালা। এতিয়া ভিগুক ভগৱান বিষ্ণুৱে বক্ষখন পীতাম্বৰখন দাঙি দেখুৱাই দিছে, বোলে কি এই চিহ্নটো মই সদায় ৰাখিম। কাৰ চিহ্ন? ভিগুৰ পদৰ চিহ্ন। বোলে কিয় ৰাখিম? মোৰ হৃদয়ত মোৰ ভকত থাকিব, এই ভকতৰ পদৰ চিহ্ন মোৰ হৃদয়ত থাকিব। ভিগুৱে সুধিলে, এই চিহ্নৰ তত্ত্ব কোনে বুজিব? বোলে যিজন ভকত ক্ষমাশীল হ'ব, যিজন ভকতে দুখ কষ্ট মান সন্মান সকলোখিনি মুঠ অৰ্পণ কৰি যিজন আনন্দিত হৈ থাকিব পাৰিব, সেইজনৰ চৰণৰ চিহ্ন মই মোৰ পক্ষত ৰাখিম। ভাগৱতৰ একাদশ স্কন্ধত ক্ষমাগুণৰ কথা ভগৱানে কৈছে। অৰ্থাৎ ভগৱান কৃষ্ণৰ আটাইতকৈ ডাঙৰ বিভূতিটোৱেই হ'ল ক্ষমা। কৃষ্ণৰ অনন্ত বিভূতি, এই অনন্ত বিভূতিৰ ভিতৰত ভগৱান কৃষ্ণৰ আটাইতকৈ শ্ৰেষ্ঠ বিভূতি হ'ল ক্ষমাগুণ। সেইটো কাৰণে কি বুলি কৈছে যে মোৰ যদি ভকত হয় ক্ষমাৱন্ত হ'ব, কাকো ক্ৰোধ নকৰিব, কাৰো লগত জেদ নকৰিব, কাৰো লগত কোনো ধৰণৰ শত্ৰুতা নাৰাখিব, আৰু হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, সেইজনৰ চৰণৰ চিহ্নটো মই হৃদয়ত ৰাখিম। বোলে কিয়? তেওঁ যিটো ক'ব মই সেইটোকে শুনিম, তেওঁ যিটো কৰিবলৈ ক'ব মই সেইটোকে কৰিম। বোলে কিয়? মই ভকতৰ অধীন, ভকত বৎসল। গতিকে ভগৱানক যদি আমি আমাৰ উপাসনীয় ঈশ্বৰ বুলি যদি মানিবলৈ হয়, ভগৱন্তৰ প্ৰেম গুণ, ভগৱন্তৰ দয়াগুণ, ভগৱন্তৰ ক্ষমাগুণ, এইবিলাকে আমাৰ হৃদয়ত ঠাই পাব লাগিব। যিজনৰ হৃদয়ত এই ২৭টা প্ৰশ্নৰ উত্তৰে ভগৱান কৃষ্ণময় হৈ ঠাই পাই গ'ল, একাদশ স্কন্ধত কৈছে সেইজন মোৰ বান্ধৱ। বোলে কোন? সেইজন ভক্ত। গতিকে একাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ ললাট কপাল কৃষ্ণ।
মোক মনে ধৰি যিটো তেজৈ লভ কাম জানিবা উদ্ধৱ বন্ধু ধৈৰ্য মায়া জানিলে জিনিলে জানা সেই মহাবীৰ মত চিত দিয়া যিটো আছে মায়া নিশ্চিন্তে জানিবা উদ্ধৱ তাকে বুলি মহাদান মত চিত দিয়াতে যি ভোগ অভিলাষ অজানা তাৰে নাম মহা সমস্ত জগত যিটো দেখো তাৰে নাম সত্য সখী জানিবা উদ্ধৱৰ প্ৰশ্নৰ এই সত্য নামৰ প্ৰশ্নটোৰ উত্তৰলৈকে এয়া হ'ল আত্মাৰ ঈশ্বৰৰ প্ৰশ্ন। এইকেইটা আত্মা ঈশ্বৰৰ প্ৰশ্ন। আত্মাৰ কেইটা লক্ষণ আছে? দ্বাদশটা লক্ষণ আছে। দ্বাদশটা। সেইটো কাৰণে ভাগৱত শাস্ত্ৰ দ্বাদশ স্কন্ধযুক্ত। আত্মাৰ দ্বাদশটা লক্ষণ আছে কাৰণেই ভগৱন্তৰ বৈষ্ণৱ দ্বাদশজন 12জন বৈষ্ণৱে আত্মতত্ত্বটো বুজিছিলে অসমত। আৰু এই 12টা প্ৰশ্নৰ উত্তৰলৈকে আত্মাৰ প্ৰশ্নৰ উত্তৰ এয়া কোনে জানে? কেৱল পৰমাত্মাই জানে। উদ্ধৱ মহন্তই কৃষ্ণৰ লগত আছে যদিও ইয়াৰ আচল সত্যটো নেজানে। গতিকে সত্য নামৰ ঈশ্বৰৰ স্বৰূপক আমি যদি উপলব্ধি কৰি বুজিবলৈ হয় যে এই জগত জড়, জগত মিছা, এই সংসাৰ জড়, সংসাৰ মিছা, সত্য কি? কৃষ্ণ। কৃষ্ণ যে সত্য, এই সত্যটোৰ ওচৰত আমি নিকটত পাবলৈ হ'লে এই প্ৰশ্নকেইটাৰ উত্তৰ আমি জানিব লাগিব। সেইটো কাৰণে প্ৰথম প্ৰশ্ন হ'ল সম, দ্বিতীয় প্ৰশ্ন হ'ল দম, তৃতীয় প্ৰশ্ন হ'ল ক্ষমা আৰু চতুৰ্থ প্ৰশ্ন হ'ল ধৈৰ্য। ধৈৰ্য কাক বোলে? যিজনৰ মনত সমভাৱ আছে, যিজনে ইন্দ্ৰিয়ক দমন কৰিব পাৰিছে, দমভাৱ আছে, যিজন ক্ষমাৱন্ত হ'ব পাৰিছে, সেইজনৰ লগত চতুৰ্থ যিটো গুণ সংযোগ হ'ব সেইটো হ'ল ধৈৰ্য। কেতিয়াও উদ্বিগ্ন নহয়, কেতিয়াও অধৈৰ্য নহয়। সেইটো কাৰণে অধৈৰ্য হ'বলৈ হ'লে কি প্ৰয়োজন হ'ব? ধৈৰ্যশীল হ'বলৈ হ'লে আমাৰ লগত কি থাকিব নালাগিব? আমাৰ ধৈৰ্য গুণটো যদি আমি আয়ত্ত কৰিবলৈ হয় তেতিয়াহ'লে আমাৰ লগত দুটা বস্তু জীৰ্ণ হ'ব লাগিব। এটা হ'ল লোভ, অন্যটো হ'ল কামনা।
লোভ আৰু কামনা এইকেইটাই আমাক ধৈৰ্যহীন কৰে। সেইটো কাৰণে উদ্ধৱ মহন্তক কৈছে যে তোমাক মই সমগুণৰ বিষয়ে ক'লো, তমগুণৰ বিষয়ে ক'লো, সমাগুণৰ বিষয়ে ক'লো। এই গুণকেইটা তোমাৰ যেতিয়া সাধন হ'ব, হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, তোমাৰ মনত কামনা নাথাকিব। তোমাৰ মনত এই জগতৰ জড় বস্তুবিলাকৰ প্ৰতি লোভ নাথাকিব। তুমি সমস্তখিনি মুঠ অৰ্পণ কৰি শুদ্ধ হৈ যাবা। আৰু এই গুণটোৰ নামে কি জানানে উদ্ধৱ? এই গুণটোৰ নাম হ'ল ধৈৰ্য। বোলে কাৰ গুণ? মোৰ আত্মাৰ গুণ। মোৰ আত্মাতকৈ ধৈৰ্যশীল বস্তুৱে জগতত একো নাই। সকলো বস্তুৱে অস্থিৰ আৰু চঞ্চল। মই পৰমাত্মা কৃষ্ণ, সৰ্বজ্ঞ সনাতন, সচ্চিদানন্দ, অক্ষয় অব্যয়, হয়নে? আৰু মই হলো কি? মই হলো জ্যোতিৰ্ময়। সেইটো কাৰণে মোৰ লগত যিটো গুণ আছে আত্মাৰ লগত, সেই গুণটো কি গুণ? ধৃ গুণ। ধৃ মানে ধৈৰ্য। এই ধৈৰ্য গুণৰ যদি আমি গৰাকী হ'ব নোৱাৰোঁ, তেতিয়াহ'লে ঈশ্বৰক ধূপডাল জনাওঁতে, চাকি গছ জনাওঁতে জুইচলা কাঠিটো হাতৰ পৰা 4বাৰমান কৰি দিব। যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে, অধৈৰ্য ধৰি খনে কথা কয়। আমাৰো ধৈৰ্যটো কম, কিন্তু এই ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰি থকাৰ কাৰণে অকণমান ধৈৰ্যটো আহিছে এতিয়া। ইয়াৰ আগতে নহ'লে এঠাইত দিলে 7 ঠাইত গজাৰ নিচিনা আছিলে। এঠাইত দিলে 7 ঠাইত গজে। কিন্তু এই ভাগৱত গীতা, ভকতৰ সং, এইবিলাকৰ যেতিয়া অকণমান স্পৰ্শ পোৱা গ'ল, এতিয়া এঠাইত দিলে এঠাইত গজা হৈছেগৈ আৰু। কেনেকৈ ধৈৰ্যটো আহিছে, ধৃ গুণটো আহিছে, যে ভগৱান কৃষ্ণৰ কথা কীৰ্তন কৰা হৈছে আৰু শ্ৰৱণ কৰা হৈছে। ভগৱান কৃষ্ণতকৈ ধৈৰ্য গুণ জগতত কাৰো নাই। প্ৰমাণটো কি? গোটেই যদুকুলটোক মাধুৰী বন লৈ বাৰুণী ফুলা পান কৰি হাঁহি হাঁহি পিটি পিটি শেষ কৰি দিলে। গোটেই কুলটোক ক্ষয় কৰিলে, গোটেইখিনিকে বধ কৰিলে, আৰু ইখন ইখন হাঁহিয়ে থাকিলে। কেতিয়া কান্দিছে? উদ্ধৱৰ ওচৰতহে কান্দিছে। ধৃ গুণ কাৰ? ভগৱান কৃষ্ণৰ। কেতিয়াও বিচলিত নকৰে, কেতিয়াও ভাগি নপৰে। আমাৰ মানুহবিলাক এতিয়া কি হৈছে? অত্যন্ত দুখী হৈছে, তাপি হৈছে। পুত্ৰ কন্যা কাৰো ওপৰত বিশ্বাস আৰু আস্থা নাইকিয়া হৈছে, হয়নে নহয়? কলি যুগৰ এয়া সঁচা ঘটনা, এয়া আমি কোৱা কথা নহয়। কলি দিয়া ঘটিবই। কিন্তু আমি যদি ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি চাওঁ, ধৈৰ্য গুণটো আমাৰো নাইকিয়া হৈছে। আমাৰো ঈশ্বৰৰ ওপৰত বিশ্বাস নাইকিয়া হ'বলৈ লৈছে, হয়নে বাৰু? অটল বিশ্বাস লাগিব। ভগৱান কৃষ্ণৰ চৰণত সুদৃঢ় বিশ্বাস লাগিব। ভগৱান কৃষ্ণৰ গুণ যশ আৰু লীলা আমি অকণমান শ্ৰৱণ কৰিবলৈ, কীৰ্তন কৰিবলৈ আমি অকণমান ধৈৰ্যৰ গৰাকী হ'ব লাগিব। সেইটো কাৰণে আমি ক'ৰবালৈ আহিবৰ সময়ত যদি গাড়ীৰ টিকট বুক কৰা থাকে, আমাৰ আইগৰাকীয়ে কয় আপোনাৰ কিন্তু আজি খানা খোৱা নহ'ব, আৰু আপোনাৰ আজি অন্ন লোৱা নহ'ব। মই বোলো আচল অন্ন লোৱাৰ পাছত এই অন্ন যদি নোলোৱাকৈও যাব লগা হয়, তাত আক্ষেপ নাই। আচল অন্ন কি? গুৰু সেৱা। যদি সময়ৰ সঠিক সময়খিনিত যদি গুৰু সেৱা হৈ যায়, তেতিয়াহ'লে আমাক বেলেগ অন্নৰ কোনো প্ৰয়োজন নাই। এদিন অন্ন নোলোৱাকৈ উপবাসে থাকিলোঁ, কিনো ক্ষতি হ'ব? ধৈৰ্য গুণ ভগৱন্তৰ কৃপাতহে আহিব। নহ'লে চাহকাপ দিয়া দেৰি হ'লে কাবা কাপ দলি মাৰি দিয়ে, মানে অন্ন দিলে চব্জি নিদিলে অকণমান দেৰি হ'লে নোখোৱাকৈ উঠি গুচি যায়। আমাৰ মানুহৰ লক্ষণ নহয় জানো? হয়নে নহয়? কিয় ধৈৰ্যহীন হৈছে? আত্মা ঈশ্বৰৰ লগত
সমন্বয় নোহোৱা হৈছে, সমন্বয় নোহোৱা হৈছে। এইটো কাৰণে উদ্ধৱ মহন্তই অধৈৰ্য হৈ পৰিছে। কেতিয়া এই কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ যাম বুলি ক'লে উদ্ধৱৰো ল'ৰা লাগিছে, অধৈৰ্য হৈ গৈছে উদ্ধৱ। সেইটো কাৰণে প্ৰশ্ন কৰিছে, হে কেশৱ, ধৈৰ্য বুলিনো কাক কয়, তুমি মোক বুজাই কোৱা। এতিয়া কৃষ্ণই উত্তৰ দিলে, বোলে কি যে মোক চিত্ত দিব লাগিব। মনৰ এটা অৱস্থাৰ নাম হ'ল চিত্ত। চিত্ত মানে শুদ্ধ ভাৱ আৰু পবিত্ৰ ভাৱ। মন চঞ্চল, মন স্থিৰ আৰু শুদ্ধ পবিত্ৰ হ'লে তাক চিত্ত বুলি কোৱা হয়। এই চিত্ত হ'ল শুদ্ধ আলয় মনৰ। সেইটো কাৰণে ভগৱান কৃষ্ণই কৈছে, মোক চিত্ত দিবা, মনৰ পবিত্ৰতাখিনি দিবা। মনৰ পবিত্ৰতাখিনি মোক দি কি কৰিবা, তুমি মায়াময় মোহময় স্বভাৱবিলাক ত্যাগ কৰিবা। তুমি একো বস্তুতে বিচলিত নহবা। বোলে কি, মই আছো তোমাৰ লগত, মই ভগৱান আছো তোমাৰ লগত, আত্মা পৰমাত্মা আছো। তুমি একো বস্তুতে তুমি কেতিয়াও বিচলিত নহবা। আৰু মোৰ মায়াবিলাক বৰ বলৱান বস্তু। তোমাক ধুনীয়া হ'বলৈ ক'ব, তোমাক ভাল খাবলৈ ক'ব, তোমাক ভালকৈ থাকিবলৈ ক'ব, ভাল ঠাই চাবলৈ যাবলৈ ক'ব। তুমি এই মায়াবিলাকত ভুল নাযাবা। বোলে কিয়, এই জগতত চব মিছা, মই সত্য। মোতকৈ শ্যাম সুন্দৰ, মোতকৈ অনন্য সুন্দৰ, মোতকৈ পৰমাত্মাৰ পৰম সুন্দৰ তত্ত্ব এই জগতত একো নাই। তুমি হৃদয়ত অনুভৱ কৰিবা। যিমানবোৰ সৌন্দৰ্য দেখিছা সকলোবিলাকে এদিন শেষ হ'ব। এই উদ্ধৱ, মোৰ সৌন্দৰ্য সদায় বাঢ়ি যায়। গতিকে এই মায়াময় তোমাৰ বিকাৰবিলাকক তুমি যেতিয়া ত্যাগ কৰিবলৈ শিকিবা, মই এই সত্য, মই এই সনাতন, এই উপলব্ধি যেতিয়া তুমি হৃদয়ত কৰিবা, সেই ব্যৱস্থাটোৰ নাম কি, মহাবীৰ। মহাবীৰ কোনজন সেই কথাটো সুধিছিলে। যিজনক ভগৱান কৃষ্ণ কথাৰ বাহিৰে একো কথাই আকৰ্ষণ কৰিব নোৱাৰে, সেইজন মহাবীৰ। সেইটো কাৰণে বালিবীৰ বলিবীৰ অৰ্ধ হনুমান। বালিবীৰ বোলে কিয়, বালিক ৰামে মাৰিব লগা হ'ল, সেইটো কাৰণে বীৰ। বালি বীৰৰ অৰ্থৰ তত্ত্বটো এইটোৱেই যে বালিক কোনো বান্দৰে বধ কৰিব নোৱাৰে, বালিক কোনো ৰাক্ষসে বধ কৰিব নোৱাৰে। বালিক কোনে বধ কৰিব লাগে, বালিক ৰামেহে বধ কৰিব লাগে। সেইটো কাৰণে বালি বীৰ। আৰু কোন বীৰ, আৰু বলি বীৰ। বলি কিয় বীৰ, বলিক পৰাভৱ কৰিবৰ কাৰণে ভগৱান বিষ্ণু বামন ৰূপত নিজে গ'ল, কিন্তু বিষ্ণুহে বন্দী হ'ল, বলি বন্দী নহ'ল। সেইটো কাৰণে বলিহে বীৰ। বোলে কি, মইহে চলনা কৰিবলৈ গৈছিলোঁ, মোকহে চলনা কৰিলে। বলি চলনা, বলিয়ে কি চলনা কৰিলে, 3 পদ লৈ লোৱা, সকলো মই তোমাক দি দিছোঁ, কিন্তু বৰটো তুমি দিম বুলি ক'লা যেতিয়া দিবই লাগিব। বোলে কি, ওলাওঁতে সোমাওঁতে কিন্তু তোমাক দেখা পাব লাগিব। ভগৱানকো যি দুৱাৰৰ সন্মুখত সদায় ৰাখি থব পাৰে, সেইজন বলি। সেই অৰ্থত কৈছে, এই দুইজন বীৰ আধাহে তাৰ হনুমানৰ। বালি বীৰ, বলি বীৰ। বালিক ৰামে বধ কৰিব পাৰে, বেলেগে নোৱাৰে, সেইটো কাৰণে বালি বীৰ। বলি বীৰ বোলে কি, বলিয়ে ভগৱান বিষ্ণুক দুৱাৰত ৰাখি থলে বান্ধি, ওলাওঁতে সোমাওঁতে সদায় দেখা দিব লাগিব। এই দুইজন বীৰ বোলে হনুমানৰ আধাহে। কিয় হনুমানৰ আধা, বোলে মই জাতি আৰু কুলত বান্দৰ, মোৰ শৃংখলা নাই, মই বিশৃংখল। মোক কিবা খাবলৈ দিলে মই খিচি পিচিহে খাওঁ, মই শৃংখলাবদ্ধ কৰি কোনোদিন নাখাওঁ, হয়নে? আৰু মই যিটো কৰিব লাগে সেইটো নকৰোঁ, যিটো নকৰিব লাগে সেইটোহে কৰোঁ। কিন্তু মোৰ স্বামীৰ নাম পাই গ'ল। তাৰ নাম পালে স্বামীৰ নাম পাই গ'ল। বোলে এই নাম যেতিয়া পালোঁ, ৰামৰ নাম জপ কৰি থাকোঁতে মই বান্দৰ ৰুচি ভকত হৈ গ'লো। মোৰ বিশৃংখল স্বভাৱটো আঁতৰ হৈ গ'ল।
সীতা মাতাৰ খবৰ ল'বৰ কাৰণে ৰামে মোক দুখ পাতিবলগীয়া হ'ল বোলে কিয় যিজনৰ নাম লৈ মই ভগৱান বুলি হৃদয়ত উপাসনা কৰিছিলোঁ সেইজনে মোক আহি আজ্ঞা কৰিছে বোলে কি এবাৰ মোৰ দুধ হৈ দিয়া সেইটো কাৰণে হনুমানৰ আধাৰে ৰামে দুধ হ'বলৈ পোৱাটো বৰ ডাঙৰ কথা বলিকো দুধ হ'বলৈ পোৱা নাই পালিকো পোৱা নাই ৰামৰ দুধ হ'বলৈ কৈছে বাৰ্তাবাহক হ'বলৈ কৈছে ৰামক কি বাতৰি আনি দিব লাগিব সীতাৰ বাতৰি আনি দিব লাগিব এইটো তত্ত্ব কথা সীতা মানে শুদ্ধ জীৱ শুদ্ধ জীৱৰ বাতৰি কাক লাগে পৰমাত্মাক লাগে এই বাতৰি কোনে আনি দিব ভকতে আনি দিব কোন ভকতে আনি দিব এই হনুমানে আনি দিব সেইটো কাৰণে অৰ্ধ হনুমানে ৰামক জয় কৰিছিলে এদিন হনুমানে ৰামচন্দ্ৰ গোসাঁই গৈ ক'লেগে যে প্ৰভু মোৰ ইচ্ছা এটা আছে বোলে তোমাৰ ইচ্ছা মই সকলো সফল কৰিব নোৱাৰিম ৰামে উত্তৰ দিছে কাৰণ ৰাম অন্তৰ্যামী জানি হনুমানে ক'লে যে মোৰ এটা ইচ্ছা আছে এতিয়া ৰামে কৈছে যে মই তোমাৰ সকলো ইচ্ছা মই তোমাক সফল কৰিব নোৱাৰিম এতিয়া ৰাম নাম জপ কৰি ৰামক কাকুতি কৰি ক'লে আৰু যে মোৰ ইচ্ছাটোতো আপুনি শুনক বোলে কোৱা বোলে আপোনাৰ লগত অকণমান যুদ্ধ কৰিবলৈ মন আছে ভগৱান ৰামৰ লগত অকণমান যুদ্ধ কৰিবলৈ মন আছে বোলে কি বোলে আপুনি ৰাৱণৰ লগত যুদ্ধ কৰোঁতে মই চকুৰে গোটেইখন ধুঁৱলি কুঁৱলি দেখিছিলোঁ বোলে কি দেখিছিলা বোলে আপোনাৰ প্ৰতিপাঠৰে হাজাৰ হাজাৰ শৰলৈ ৰূপান্তৰ হয় আপোনাৰ ধনুৰ শব্দতেই ৰাক্ষসবিলাক মৰিছিলে মই আচৰিত দেখিছিলোঁ আপোনাৰ সেই বল আৰু বিক্ৰম গতিকে হে স্বামী মোৰ লগত অকণমান যুদ্ধ কৰক কিয় যুদ্ধ কৰিবলৈ কৈছে বাৰু ৰামৰ হাতত মৰিবলৈ মন হনুমানৰ তেতিয়া জীৱৰ সদ্গতি হ'ব সেইটোকে তেওঁ ৰামক ক'ব বিচাৰিছে তেতিয়া ৰামে কি উত্তৰ দিলে জানে তোমাক মূৰত কঢ়িয়া মূৰত নামৰ গুণ চা হেৰা হনুমান মই তোমাক যদি তোমাৰ লগত কৰা যুদ্ধখনৰ ফলাফলটো জনাই দিওঁ তুমি যুদ্ধখন নকৰাকেই হ'ব বোলে কি তোমাৰ লগত মই হাৰিলোঁ তোমাৰ লগত মই হাৰিলোঁ বোলে প্ৰভু আপুনি মোৰ লগত হাৰিলে বোলে যুদ্ধখন মই কৰিলোঁ বুলি ধৰি ল'লোঁ আৰু সেইখন যুদ্ধত মই হাৰিলোঁ বুলি ফলাফল পাই গ'লোঁ বোলে কি তোমাৰ লগত মোতকৈ দুটা বস্তু বেছি আছে ৰামে কৈছে তোমাৰ লগত মোতকৈ দুটা বস্তু বেছি আছে এতিয়া হনুমন্তই কৈছে যে প্ৰভু আপুনিয়ে সকলোৰে মালিক আপুনি অযোধ্যাৰ নিপতি মই গছৰ ফল মূল খোৱা বিশৃংখল বান্দৰ কেনেকৈ মোৰ সম্পত্তি বেছি হ'ব এতিয়া ৰামে ক'লে তোমাৰ লগত মই গুৰু হিচাপে আছোঁ কিন্তু মোৰ গুৰুজন এতিয়া মোৰ লগত নাই ৰামৰ গুৰু কোন পিতৃ দশৰথ তেওঁ স্বৰ্গগামী হৈ গ'ল হয়নে এতিয়া তোমাৰ লগত মই গুৰু হিচাপে আছোঁ এইটো তোমাৰ প্ৰথম সম্পত্তি আৰু দ্বিতীয় সম্পত্তি যিটো সম্পত্তি তোমাৰ লগত আছে মোৰ লগত নাই বোলে কি মোৰ ৰাম নাম মোৰ ৰাম নাম তোমাৰ লগত আছে আৰু তোমাৰ লগত মই গুৰু হৈ আছোঁ এই দুটা সম্পত্তি যেতিয়া তোমাৰ লগত থাকিব মই কি অস্ত্ৰে তোমাৰ লগত যুদ্ধ কৰি জয়লাভ কৰিম গতিকে মই হাত দাঙি দিছোঁ মই তোমাৰ লগত হাৰিলোঁ পালিবীৰ বলিবীৰ অৰ্থ হনুমান বুলি ক'লে নহ'ব নুপজিব বীৰ কৰ্ণ সমান কৰ্ণ সমান বীৰ আজিলৈকে কোনো জন্ম হোৱাও নাই আৰু কোনো জন্ম নহয়ও বোলে কি পাণ্ডৱৰ বংশৰ হৈ কৌৰৱৰ পক্ষতে থাকি গ'ল কৃষ্ণই মতা স্বত্বেও নগ'ল এই জেদটোতকৈ ডাঙৰ দুৰ্যোগ জগতত একো নাই যিটো কৰ্ণৰ লগতে আছে বেলেগৰ লগত নাই এইটো কাৰণে আমাৰ লগত যদি এই জেদটো থাকে তেতিয়াহ'লে আমাক একোৱে পৰাজয় কৰিব নোৱাৰে সেইটো অৰ্থতে কৈছে সেইটো কাৰণে কৰ্ণ কি কৰ্ণ আমাৰ বিজাতীয় চিন্তন আমাৰ যিবিলাক চিন্তন সজাতীয় নহয়
এই বিজাতীয় চিন্তনবিলাকক কৃষ্ণই পৰাজয় কৰিব নোৱাৰে। এইবিলাক সজাতীয় নহয়, সেইটো কাৰণে কি এইবিলাক কাৰো ওচৰত পৰাজয় হ'ব নালাগে। বিজাতীয় বোলে কি 5খন গাঁও খোজোতে পাণ্ডৱক নিদিলে আৰু দুৰ্যোধনে অংগৰাজ্যখন দিলে কাৰণে কৰ্ণই লৈ ল'লে। এইটো কি যুক্তি? যি পাণ্ডৱক 5খন গাঁও দিব নোৱাৰে সি গোটেই ইন্দ্ৰপ্ৰস্থ হস্তিনাপুৰখন দিলেও ল'ব নালাগে, হয়নে নহয়? গতিকে আমি তেনেকুৱা কোনোবা হ'ব পাৰিব জানো? নোৱাৰে, অকল কৰ্ণইহে হ'ব পাৰিব। আৰু কি কৰ্ণৰ জীৱন ৰহস্য, কৰ্ণৰ সমান কোনো হ'ব নোৱাৰে। বোলে কি কৰ্ণ কুন্তীৰ অবাঞ্ছিত জীৱনৰ ফচল আছিলে। মনক ভগৱন্তত সমৰ্পণ কৰি গুৰুৰ লগত এক হৈ এই জীৱক জগতলৈ আনিব লাগিব। কৰ্ণক কেনেকৈ অনা হৈছিলে? কুন্তীয়ে গুৰুমন্ত্ৰ পৰীক্ষা কৰি চাইছিলে। গুৰুমন্ত্ৰ পৰীক্ষা কৰিব নাপায়। যদি গুৰুমন্ত্ৰৰ শক্তিক পৰীক্ষা কৰি চাবলৈ হয় তেতিয়াহ'লে সেই কৰ্ম হ'ব বিজাতীয়, তাৰ ফচলো বিজাতীয় হ'ব। সেইটো কাৰণে পৰীক্ষা কৰি চাবলৈ সূৰ্যক মাতিলে পুত্ৰ হিচাপে কৰ্ণ লাভ হ'ল। গতিকে সজাতীয় বিজাতীয় কৰ্ণক যদি সজাতীয় কৰিবলৈ হয় কি কৰিব লাগিব? মনৰ সেই ভাৱটো দূৰ কৰিব লাগিব। সেই ভাৱটো দূৰ কৰি পুণ্যময় প্ৰবৃত্তিবিলাকক আমাৰ হৃদয়ত প্ৰতিষ্ঠা কৰিব লাগিব। পুণ্যময় প্ৰবৃত্তিবিলাক হ'ল পাণ্ডু। এই পাণ্ডুৰূপী পুণ্যময় প্ৰবৃত্তিবিলাকৰ লগত কুন্তীৰূপী সাত্বিক যিবিলাক ভাৱ আছে এই ভাৱবিলাকৰ বন্ধন হ'ব লাগিব। এই সাত্বিক ভাৱবিলাকৰ যদি বন্ধন হয় সেয়া কুন্তী আৰু পাণ্ডুৰ বিবাহ। তাৰ পাছতহে উৎপত্তি হ'ব ধৰ্ম। ভীম, অৰ্জুন আৰু মাদ্ৰীৰ পৰা নতুন সহযোগ তত্ত্ব। সেইটো কাৰণে ভগৱান কৃষ্ণৰ এই ঈশ্বৰ গুণৰ যিবিলাক সম্পত্তি আছে তাৰ ভিতৰতে এটা শ্ৰেষ্ঠ হ'ল ক্ষমা, এটা হ'ল ধৈৰ্য আৰু এটা হ'ল মহাবীৰ। সেইটো কাৰণে আমি মহাবীৰৰ তত্ত্বটোৰ কথা অকণমান বহলকৈ ক'লোঁ। তাইটো নতুন জানি যিটো জনে তেজৈ কৰ্ম তাকে সে বুলিয়া জানা মহাবল ঈশ্বৰ জ্ঞান যিটো ধৰ্ম কৰ্ম
উত্তৰটো ভগৱান কৃষ্ণই কেপচুল আকাৰত দি দিছে।